আমাৰ আমাৰ সমাজ এখন প্ৰতিষ্ঠা হৈছে 1995 প্ৰতিষ্ঠা হৈছিল আৰু প্ৰথমে শিৱসাগৰ জিলাৰ লিগিৰি পুখুৰীত অনুষ্ঠিত হৈছিল আৰু সেই সভাতে ৰাইজে উপস্থিত হৈ একত্ৰিত হৈ আমাৰ সভা এখন প্ৰতিষ্ঠা কৰিছিল আৰু সেই আজি ৩০তম আমাৰ ঘাটৰ সমাজ প্ৰতিষ্ঠা দিৱস আৰু আমি ইয়াত বিহালী সমষ্টিত আপোনাৰ বিশ্বনাথ চাৰিআলিতে আমি অনুষ্ঠান কৰিবলৈ আমি লৈছোঁ আজি। হয় 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 আৰু আজি দিনটো ৰাতি এতিয়া আমাৰ সভা অনুষ্ঠিত হোৱাৰ পাছত তাৰপিছত আমাৰ বাৰে বৰণীয়া অনুষ্ঠান হ'ব আমাৰ। বিশেষকৈ জয় জয়তে আপোনালোকৰ এই গণমাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ঘাটৰ সমাজক ৩০তম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা মই যাচিলোঁ। বিশেষকৈ আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আমি বিহালী ঐতিহ্যমণ্ডিত জিলাৰ বিহালী বৰগাং ৰংগমঞ্চৰ এই প্ৰাংগণত আমি আজি দিনজোৰা কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ আৰু এই পবিত্ৰ অনুষ্ঠানটিৰ প্ৰথমতে কাৰ্যসূচী আমাৰ সমাজৰ পতাকা উত্তোলন কৰা হয় আৰু এই পতাকা উত্তোলন কৰে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মিণ্টু খাটুৱাৰ আৰু লগতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যি কেইজনমান আমাৰ ধৰক মহান স্বাভিমান ব্যক্তিসকল যিসকল নিজৰ জাতিৰ কাৰণে ত্যাগ বলিদান দিয়া তেনে ব্যক্তিসকলক আমি শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। সেই কাৰ্যসূচীত সহযোগভাৱে সহযোগ আগবঢ়ালে মোহন ঘাটুৱাৰ, তেওঁ উপদেষ্টা, তাৰ পাছত আমাৰ বৈশেশ্বৰ ৰায় ঘাটুৱাৰ, সেই কেইজনক ধৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি সম্পন্ন কৰিলোঁ। তাৰপিছতে আমি পুনতে মুকলি সভা আজি আমি আৰম্ভ কৰিছোঁ আৰু এই মুকলি সভাত ইতিমধ্যে আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আদিবাসী উন্নয়ন কাউন্সিলৰ কাৰ্যবাহী সদস্য দীপেন নায়ক উপস্থিত হৈছে আৰু লগতে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত খাটুৱাল প্ৰমুখে শিক্ষাবিদ কেইজনমান মহিম ব্যক্তিসকল উপস্থিত আছে আৰু আপোনালোকৰ গণমাধ্যমত জনাই পেলাই মই আপোনালোকক জনাবলৈ বিচাৰিম, বিশেষকৈ এই যে আদিবাসী চাহ বুলি এটা কথা ওলায়, বিশেষকৈ আমাৰ ঘাটুৱাৰটো আগৰটো বিশেষকৈ 1991 চনৰ আগতে ভাৰতত কিন্তু STৰ মৰ্যাদা পাইছিল। বিশেষ কাৰণবশতঃ ভাৰত চৰকাৰে 1951 পিছত কিন্তু STৰ তালিকাৰ পৰা তেওঁলোকক বাদ দিয়া হ'ল। সমান্তৰালভাৱে আমাৰ এই যিবিলাক ঘাটুৱাৰ সমাজে ঝাৰখণ্ডৰ পৰা অহা, উৰিষ্যাৰ পৰা অহা যিবিলাক ঘাটুৱাৰ, সেই ঘাটুৱাৰসকল এতিয়াও উৰিষ্যা ঝাৰখণ্ডত লাখ লাখ ঘাটুৱাৰবিলাকে STৰ কাৰণে দাবীৰ কাৰণে জনজাতিৰ কাৰণে মাত মাতি আহিছে। সমান্তৰালভাৱে সেই একেই বংশ ঘাটুৱাৰসকল আমিও অসমত এই SCৰ কাৰণে আমি কিন্তু ইয়াতো আমি মাত মাতি আছোঁ। অনাগত দিনত চৰকাৰে নিশ্চয় আমাৰ SCৰ মৰ্যাদা দিব বুলি আমি আশা কৰিছোঁ আৰু এই ঘাটুৱাৰ সমাজ অকল ঘাটুৱাৰ সমাজৰ লগতেই জড়িত নহয়, অসমৰ বিভিন্ন জাতীয় দল সংগঠন ছাত্ৰ সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁলোকেও আমাক সমাজক যিমান পাৰিছে তেওঁলোকে ওতঃপ্ৰোতভাৱে আমাক কিন্তু সহায় কৰিছে। গতিকে আজিৰ এই অনুষ্ঠানটিত আমি একদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াত বহুত হাজাৰ মানুহ সমাগম হৈছে, আপোনালোকে দেখিব পাইছে বিভিন্ন জেগাৰ পৰা, অসমৰ ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰিকে ধৰি এনেকুৱা প্ৰত্যেকটা জিলাৰ পৰা প্ৰতিনিধিবৰ্গ তথা জাতিৰ কুটুমবৰ্গসকল উপস্থিত হৈছে। আজি ৩০তম সদৌ অসম ঘাটুৱাল সমাজৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি সমাজ ব্যৱস্থাটোৰ সুচাৰুভাৱে তেওঁ পৰিচালনা দিশসমূহৰ ওপৰত আজি ঘাটৰ সমাজে যথেষ্ট দিশত বিশ্লেষণ কৰি আছে। এইটো এটা শুভ সংকেত। প্ৰত্যেক সমাজে নিজৰ সমূহ বচাৰ অধিকাৰ আছে। সমূহ বচাৰ লগতে সেই সমাজৰ বৈশিষ্ট্যসমূহ সমাজ ব্যৱস্থা জীয়াই ৰখাৰ কাৰণে যিকেইটা কৰণীয় দিশ আছে সমাজে সেইবোৰ ওপৰত কাম কৰি আছে। গতিকে আমি সকলোৱে নিজৰ নিজৰ সমূহৰ ওপৰত বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে বোধ কৰোঁ। আৰু লগতে অসম চৰকাৰেও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু আজি অসমৰ বুকুত সুদীৰ্ঘ সময় ধৰি জীৱন যাপন কৰা বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীটোৰ অবিচ্ছেদ্য অংগ এই সমাজবোৰৰ উত্থানৰ কাৰণে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল সেই ধৰণে লোৱা পৰিলক্ষিত হোৱা নাই। আজি প্ৰত্যেকটা সমাজে নিজৰ অধিকাৰৰ স্বাৰ্থত তথা নিজৰ সমস্যাৰ ওপৰত নিজে বিশ্লেষণ কৰি বাধ্য হৈছে। গতিকে সকলো সমাজক উত্থানৰ কাৰণে অসম চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ এই সমাজবোৰৰ আভ্যন্তৰীণ অৱস্থাত অৰ্থনৈতিক দুৰৱস্থা তথা শৈক্ষিক
দুৰৱস্থা তথা সামাজিক দুৰৱস্থা তথা ভূমিৰ সমস্যাৰ দ্বাৰা জটিল সমস্যা গ্ৰাস কৰি আছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু প্ৰত্যেকটা সমাজকে আত্মস্বাৱলম্বীৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক, তাৰে আমি কামনা কৰিছোঁ আৰু আজি সভাখন সফলভাৱে উদযাপন হোৱাটো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।